Hey guys, welcome back to my channel. তো সো ফ্রেন্ড ইতিমধ্যে আরম্ভ হয়েছে অরুণোদয় 3.0 মানে আবেদন প্রক্রিয়া। এটো অনলাইন অফলাইন দুটাই মানে আপোনালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো আপোনালোকে গাইছে এটো অরুণোদয়ৰ মানে ফর্ম হয়। আপোনালোকে দেখা পাইছে আপোনালোকে কেনেকৈ মানে ফিল আপ কৰিব, লগতে কোনো আবেদন কৰিব পাৰিব। এটো সম্পূৰ্ণ প্ৰচেছ মই ভিডিও দেখুৱাম। তো সো ফ্রেন্ড আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো সো ফ্রেন্ড আপোনালোকে দেখা পাইছে অরুণোদয় 3.0 এটো ফর্ম হয়। তো আপোনালোকে দেখা পাইছে এপ্লিকেশন নাম্বাৰ, এটা আপোনালোকৰ ডিস্ট্রিক্ট নাম, ডিস্ট্রিক্ট নেমটো ভৰাই দিব। তাৰপিছত আপোনালোকে দেখা পাইছে উৰবেন ৰুলাৰ আপোনালোকৰ নগৰ না চহৰ অঞ্চলৰ হয় না গাঁৱৰ অঞ্চলৰ হয়, এইটো ভৰাই দিব আপোনালোকে। তাৰপিছত ডেট অফ বাৰ্থ, ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো ভৰাই দিব। তাৰপিছত দিছে এপ্লিকেশ্যন ডিটেইলছ, এড্ৰেছ ডিটেইলছ, আপোনালোকে ইয়াতে ব্লক নেমটো আপোনালোকে ইয়াতে ভৰাই দিব। তাৰপিছত দেখা পাইছে গ্ৰাম পঞ্চায়ত, আপোনালোকৰ যিটো নিজৰ নিজৰ গ্ৰাম পঞ্চায়ত সেইটো ভৰাই দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ ভিলেজ নেম, আপোনালোকৰ যিটো ভিলেজ নাম আছে সেইটো ভৰাই দিব। তাৰপিছত দেখা পাইছে লোকেলিটি ইন টাউন, আপোনালোকৰ যিটো মানে ভাস্কৰনগৰ অঞ্চল হয় আপোনালোকৰ লোকেলিটি হয় এইটো ভৰাই দিব। তাৰপিছত এপ্লিকেশ্যন ফাৰ্ষ্ট নেম, আপোনালোকে ইয়াতে আবেদনকাৰী প্ৰথম নামটো ভৰাই দিব। তাৰপিছত মিডিল নেম, তাৰপিছত আপোনাৰ লাষ্ট নেম ভৰাই দিব। তাৰপিছত নামৰ শেষৰ অংশ আপোনালোকে দেখা পাইছে ইয়াতে জেণ্ডাৰ, আপোনালোকৰ পুৰুষ মহিলা নে অন্যান্য কিবা আছে, এটা আপোনালোকৰ যিটো হয় সেইটো আপোনালোকৰ সেইটো মানে বক্সত আপোনালোকে টিক মাৰি দি আপোনালোকে এইটো ভৰাই দিব। তাৰপিছত হৈছে SS on 01/04/2020 আপোনালোকৰ 1 তাৰিখ 4 মাহ 2020 আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে সেইটোলৈকে বয়সটো ওলাই আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত আছে আপোনালোকৰ হাউচ নাম্বাৰ ইয়াতে বহাই দিব। তাৰপিছত আছে আপোনালোকৰ লোকেলিটি ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকৰ পুলিচ ষ্টেচন, তাৰপিছত থানা, তাৰপিছত আপোনালোকৰ পথাৰৰ নাম ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকৰ দেখা পাইছে ইয়াতে পিনক'ড আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত তল স্কেন কৰিলে আপোনালোকে দেখা পাইছে ইয়াতে কণ্টেক্ট ডিটেইলছ, আপোনালোকে ইয়াতে কণ্টেক্ট আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে বহাই দিব। তাৰপিছত 2 নম্বৰ যিটো ফৰ্ম আছে তল স্কেন কৰিলে আপোনালোকে দেখা পাব ইয়াতে ফেমিলি ডিটেইলছ, আপোনালোকে ইয়াতে ক্ৰমিং নং ইয়াতে বহাই দিব। তাৰপিছত ফেমিলিৰ নাম, আপোনালোকৰ ফেমিলি যিমানখিনি মেম্বাৰ আছে সকলোখিনি ডিটেইলছ এটা কৰি আপোনালোকে বহাই দিব। তাৰপিছত দেখা পাইছে আপোনালোকৰ প্ৰতিটো ফেমিলিৰ আপোনালোকৰ বয়স ইয়াতে বহাই দিব আৰু জেণ্ডাৰটো বহাই দিব। তাৰপিছত ৰিলেশ্যনশ্বিপ ষ্টেটাছটো আপোনালোকে বহাই দিব, মানে যাৰ নামে আবেদন কৰিব বা হেড অফ দ্য ফেমিলি তাৰ লগত মানে ফেমিলি মেম্বাৰৰ লগত সম্পৰ্ক কি সেইটো আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত দেখা পাইছে প্ৰিয়ৰিটি অফ ষ্টেটাছ, আপোনালোকৰ ইয়াতে মানে আপোনালোকৰ যিটো হয় এইটো বহাই দিব। যিটো হ'ল দিব্যাংগ, এছটো হ'ল ছেপাৰেট, ডব্লিউটো হ'ল উইণ্ড' আৰু ডিটো হ'ল দিব্যাংগ, আপোনালোকৰ যিটো হয় সেইটো আপোনালোকে বহাই দিব। তলফালে স্কেন কৰি দেখা পাব ইয়াতে এছামেছ দি দিয়া আছে। ডি মানে হ'ল বিবাহ বিচ্ছেদ, এছ মানে হ'ল স্বামীৰ পৰা পৃথক, আৰু ডব্লিউ মানে হ'ল বিধৱা, আৰু ডিঅ মানে হ'ল বিকলাংগ। তাৰপিছত আপোনালোকে আছে বেংক একাউণ্ট ডিটেইলছ অফ দ্য এপ্লিকেশ্যন, আবেদনকাৰীৰ বেংক একাউণ্টৰ বিৱৰণ আপোনালোকে দেখা পাইছে ইয়াতে। আপোনালোকৰ IFSC কোডটো এইটো বহাই দিব। তাৰপিছত বেংকৰ নামটো বহাই দিব। তাৰপিছত হৈছে বেংক ব্ৰেঞ্চ নেম আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে তলফালে স্কেন কৰিলে আপোনালোকে দেখা পাব ইয়াতে বেংক একাউণ্ট নাম্বাৰ আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত হৈছে এনুৱেলি ফেমিলি ইনকাম, আপোনালোকৰ যিটো এনুৱেলি ফেমিলি ইনকাম হয় এইটো আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত ডকুমেণ্টছ অফ বি এটেচ, আপোনালোকৰ কি ডকুমেণ্টছ আপোনালোকে দিব লাগিব দেখা পাইছে। বেংকৰ পাছবুকৰ প্ৰথম পৃষ্ঠাৰ সংযুক্ত হয়তো আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি দিব আৰু লগতে এইটো টিক মাৰি দি দিব। তাৰপিছত প্ৰিয়ৰিটি ছাপৰ্টিং ডকুমেণ্ট এটেচ, আপোনালোকৰ ইয়াতে আধাৰ কাৰ্ড, পেন কাৰ্ড, আপোনালোকৰ যিবিলাক আছে এইবিলাক বহাই দিব, ৰেচন কাৰ্ড। তাৰপিছত দেখা পাইছে এনি আদাৰ ডকুমেণ্টছ এইটো দি কিনে আপোনালোকে ইয়াতে টিক মাৰি দি দিব ৰাইট চাইডত। তাৰপিছত 3 নম্বৰ যিটো ফৰ্ম আছে আপোনালোকে যে ডিক্লাৰেশ্যন ফৰ্ম, আপোনালোকে ইয়াতে ডিক্লাৰেশ্যনটো চাই ল'ব, চাই কিনে আপোনালোকে ইয়াতে যিটো বক্স আছে তাতে টিক মাৰি দি দিব। 2 নম্বৰটো আপোনালোকে টিক মাৰি দি দিব। দিয়াৰ পিছত তো চব আপোনালোকে আছে স্বাক্ষৰ, হস্তাক্ষৰ, ছিগনেচাৰ, আপোনালোকৰ যাৰ কাৰণে অৰুণোদয় আবেদন কৰিব বিচাৰি আছে তাৰ আপোনালোকৰ ইয়াতে ছিগনেচাৰটো বহাই দিব। তাৰপিছত আপোনালোকে তলফালে স্কেন কৰিলে লাহে লাহে আপোনালোকে দেখা পাব এইটো হ'ল অফিচিয়েলি মানে এইবিলাক হ'ল অফিচিয়েলি কাম কাজ, যিটো আপোনালোকে নকৰিব সেইটো আপোনালোকে ব্লাংক এৰি দিব। তো চব ফ্ৰেণ্ড আপোনালোকৰ এতিয়া আপোনালোক দেখাই দিলোঁ ফৰ্মটো কেনেকৈ এপ্লাই কৰিব মানে ফিল আপ কৰিব। এতিয়া মই আপোনাক কৈ আছোঁ ডকুমেণ্টছ কি লাগিব। তো চব ফ্ৰেণ্ড আপোনালোকৰ যিটো অৰুণোদয় 3.0 কাৰণে আবেদন কৰিব বিচাৰিছে আপোনালোকৰ মানে ডকুমেণ্টছ লাগিব ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, বেংকের পাছবুক, তাৰপিছত আপোনালোকৰ ৰেচন কাৰ্ড লাগিব। তো সব ফ্ৰেণ্ড আৰু আপোনালোকৰ পাছপোৰ্ট সাইজ ফটো লাগিব। তো সব ফ্ৰেণ্ড আপোনালোকৰ এইবিলাক ডকুমেণ্টছ জেৰেক্স কৰি আৰু ফটোকপিবিলাক মানে পাছপোৰ্ট সাইজ মানে বনাই কিনে আপোনালোকে এই ফটো ফৰ্মটো আপোনালোকে হেৰি কৰিব ফিল আপ কৰি আপোনালোকৰ যি গাঁও পঞ্চায়ত বা VCDC আছে আপোনালোকৰ গাঁৱৰ প্ৰধানৰ যি মেম্বাৰ বা চেয়াৰমেন পাৰ্চন আছে তাত গৈ আপোনালোকে এই ফৰ্মখন মানে ফিল আপ কৰি আৰু লগতে আপোনালোকৰ যিবিলাক ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছবিলাক আপোনালোক মানে লগত মানে এটেচ কৰি দি আপোনালোকে জমা দিব। আপোনালোকে অনলাইন নকৰিব, অনলাইন কৰিলে নহ'ব, যিহেতু মানে বহুত মানে আগত পৰা অনলাইন কৰিছিলে সেইবিলাক হোৱা নাই। তো গতিকে আপোনালোকে অফলাইনে এইবিলাক কৰিব। তো সব ফ্ৰেণ্ড মই আপোনালোকক জনাই দিলোঁ যে অৰুণোদয় 3.0 কাৰণে কেনেকৈ আবেদন কৰিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। তো সব ফ্ৰেণ্ড যদি ভিডিঅ'টো ভাল লাগে মই ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় এনেধৰণৰ নতুন আপডেট পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।